ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে পুহ মাহৰ 20 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ জানুৱাৰী মাহৰ 5 তাৰিখ সোমবাৰ। আজি হৈছে দ্বিতীয়া তিথি আৰু নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ। আজিৰ দিনটোত যিসকল জাতক জাতিকা জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষবৰ্ণ, দেৱগণ, অষ্টোত্তৰী চন্দ্ৰ ও বিংশোত্তৰী শনিৰ দশা থাকিব। পিছৰ দিনাখন বিয়লি 4:43 পৰ্যন্ত, তাৰপিছত ৰাক্ষসগণ বিংশোত্তৰী বুধৰ দশা থাকিব। আজিৰ দিনটোত যিসকল জাতক জাতিকে জন্মগ্ৰহণ কৰিছে বা যিসকলৰ আজি জন্মদিন তেওঁলোকৰ বাবে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ দিনটো আপোনালোকে ভালদৰে কামনা কৰক যাতে আপোনালোকে আগন্তুক দিনবোৰ ভালদৰে কটাব পাৰে আৰু যিবোৰ আপোনালোকৰ মনোবাঞ্ছা আছিলে সেইবোৰ যাতে পূৰ্ণ হয়। আৰু আজি আপোনালোকে এটা সাধাৰণ উপায় কৰি গোটেই বছৰটো আপোনালোকে ভাল প্ৰভাৱ দেখিব পাব। আপোনাৰ ভাগ্য উদয় হ'ব, আপোনাৰ সকলো দিশত উন্নতিয়ে দেখা দিব। গতিকে আজি আপুনি ৰঙা কাপোৰ এটাত তিল অলপ, ৰঙা ফুল আৰু এটকা এটা লৈ আপোনালোকে বান্ধি নদীত দি দিব। তেতিয়াহ'লে দেখিব যে আপোনালোকৰ বাবে দিনবোৰ সুন্দৰ হ'ব আৰু যিবোৰ বাধা আছিলে সেইবোৰ মুক্ত হ'ব। আজিৰ দিনটোৰ বাবে ভাগ্যশালী ৰাশি হিচাপে পৰিগণিত হোৱা ৰাশিসমূহ হৈছে মেষ ৰাশি, কৰ্কট ৰাশি, কন্যা ৰাশি আৰু ধনু ৰাশি। আৰু সাৱধানে থাকিব লগা ৰাশিসমূহ হৈছে বৃষ ৰাশি, সিংহ ৰাশি, বৃশ্চিক ৰাশি আৰু মীন ৰাশি। আজিৰ দিনটোত আপোনালোকৰ যাত্ৰা নাই, কিন্তু দিনৰ 12:47 পিছত যাত্ৰা শুভ হ'ব, কিন্তু পশ্চিমে নিষেধ কৰা হৈছে আৰু শুভ কৰ্ম আছে। গতিকে আপোনালোকে কোনো ধৰণৰ যদি শুভ কৰ্ম ৰাখিছে তেনেহ'লে কৰিব পাৰিব। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপোনালোকে বিভিন্ন দিশত সুযোগ লাভ কৰাৰ সম্ভাৱনা আছে আৰু বিভিন্ন ধৰণৰ প্ৰকল্প বা কামসমূহ সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা থাকিব। সামাজিক ক্ষেত্ৰতো আপোনাৰ সুনাম বৃদ্ধি পাইছে, গতিকে বৰ্তমান সময়ত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পোৱা দেখা গৈছে। পাৰিবাৰিক দিশত আপোনালোকে নিশ্চয় আজি ভাল প্ৰভাৱ দেখা পাব আৰু সকলো সদস্যৰ সৈতে লগতে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ সৈতে আপোনালোকে বিভিন্ন ধৰণৰ আলোচনাত আজি মিলিত হৈ আপুনি নিজকে আজি সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত বৰ্তমান আপোনাৰ কামৰ গতি ক্ষিপ্ৰ অৱস্থাত আছে আৰু আপুনি ভাল শক্তি অনুভৱ কৰিব আজি। গতিকে আপুনি নিজৰ পৰিচালনা নিজৰ তাতে ৰাখিবলৈ যত্ন কৰিব আজি। আৰু লগতে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ প্ৰতি আপোনালোকে ভালদৰে লক্ষ্য ৰাখিব লাগিব যাতে তেওঁলোকে কোনো কামত গাফিলতি নকৰে। আৰু আপুনি নিজৰ যি কাম আছে ব্যৱসায়িক ক্ষেত্ৰত সেইবোৰ আপুনি নিজে কৰক আৰু আপোনাৰ উপস্থিতি বজাই ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আজি আপোনালোকে বহু ভাল ফলাফল পাব। ব্যৱসায়িক ক্ষেত্ৰত নিয়োজিত লোকসকলৰ ক্ষেত্ৰতো বৰ্তমান সময়ছোৱাত আপুনি কাৰ্যালয়ত অধিক সময় উপস্থিত থাকিবলৈ যত্ন কৰিব, কাৰণ আজি আপোনালোকৰ তদন্ত আদি হোৱাৰ সম্ভাৱনা অধিক আছে আৰু নিজৰ কামবোৰ নিয়াৰিকৈ কৰিবলৈ যত্ন কৰাটোৱে আজি আপোনাক লাভৱান কৰিব। প্ৰেমৰ সম্পৰ্কসমূহত আজি বিবাহলৈ ৰূপান্তৰিত কৰাৰ যি পৰিকল্পনা সেইবোৰ আপোনালোকৰ বাবে সফল হোৱা পৰিলক্ষিত হৈছে। গতিকে আজি পৰিয়ালৰ পৰামৰ্শ মৰ্মে বা তেওঁলোকৰ পৰা অনুমতি মৰ্মে আজি আগবাঢ়িব পাৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুখ শান্তি লাভ কৰিব। আৰু আজি ঘৰৰ ক্ষেত্ৰতো আপোনাৰ পত্নীৰ সমৰ্থনে আপোনাক অনুপ্ৰাণিত কৰি ৰাখিব আৰু আপুনি বিভিন্ন দিশত আগবাঢ়িবলৈ সুবিধা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ইতিবাচক চিন্তাধাৰা ৰাখিব, ভাল স্বাস্থ্য বজাই থাকিব আপোনাৰ। আৰু লগতে বিভিন্ন দিশত আপুনি সজাগতা ৰাখিব লাগিব যাতে কোনো ক্ষেত্ৰত আপুনি অৱনতি নেদেখে। সেইবাবে আজি সুস্থ সবল হৈ থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে যোগাসনৰ প্ৰতিও গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকসকলৰ আজি আপোনালোকে আনৰ পৰা নিন্দা বা অসন্মান হোৱাৰ সম্ভাৱনা আছে। গতিকে আনৰ লগত অলপ যোগাযোগবোৰ অলপ কমাই চলাবলৈ চেষ্টা কৰিব আৰু বিশেষকৈ নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা দূৰত্ব বজাই ৰখাটো আজিৰ দিনটোৰ বাবে ভাল হ'ব। বৰ্তমান সময়ত আপোনাৰ গ্ৰহ অৱস্থান ভাল হৈ আছে, গতিকে বিশেষ একো চিন্তা কৰিব লগা নাই। কিন্তু আনৰ সৈতে যেতিয়া যোগাযোগ কৰিব বা লেনদেন কৰিব সেই বিষয়সমূহ অলপ ধৈৰ্য সহকাৰে আৰু শান্তিপূৰ্ণভাৱে কৰিবলৈ আজি চেষ্টা কৰিব, কাৰণ এইবোৰ ক্ষেত্ৰত আপোনালোকৰ বিশেষ কিছু প্ৰভাৱ পৰাৰ সম্ভাৱনা আজি দেখা গৈছে। ঘৰৰ শৃংখলা বজাই ৰাখোঁতেও আপুনি কোনো
অন্য ব্যক্তিৰ সহায় নল'ব, নিজেই সেই সুবিধাখিনি কৰি ল'ব বা সমাধানখিনি কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰখনো শৃংখলাবদ্ধ হৈ পৰিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আগবাঢ়ি যোৱাৰ সুযোগ পাব। নিজৰ ক্ষেত্ৰত বেছিকৈ গুৰুত্ব দিয়ক। যথেষ্ট সুবিধা আছে আজি, গতিকে সময়ৰ লগত খাপ খুৱাই নিজৰ পদ্ধতি সাল সলনি কৰাৰ চেষ্টা কৰাটোৱে আপোনাৰ আজি লাভৱান কৰিব। আৰু কৰ্মস্থলীত কোনো কৰ্মচাৰীৰ সৈতে আপুনি কাজিয়াত লিপ্ত নহ'ব বা তেওঁলোকক কোনো ধৰণৰ কটু কথা নক'ব, তেতিয়াহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। প্ৰেমৰ সম্পৰ্কত আজি সত্যতা প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে, গতিকে এই ক্ষেত্ৰত আজি সাৱধান হ'ব। আৰু ঘৰতো কিবা বিতৰ্কিত পৰিস্থিতিত আপুনি কোনো ধৰণৰ মতামত নবঢ়াব। যিমান পাৰে আপোনালোকে মিলিজুলি সহযোগিতাৰে সমস্যাবোৰ সমাধান কৰাত বেছিকৈ গুৰুত্ব দিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকে, তথাপিও আপোনালোকে অসাৱধানতা পৰিহাৰ কৰি চলিব। ৰক্তচাপ ব্যক্তিসকলে বা ৰক্তচাপ প্ৰৱণতা থকা যিসকল আছে তেওঁলোকৰ বাবে অলপ ধৈৰ্য ধৰিব লাগিব আৰু পৰীক্ষাবোৰ কৰি থাকিব লাগিব। নিয়মীয়াকৈ আপোনালোকে খাদ্যাভ্যাস সংশোধিত কৰি ৰাখিব, তেতিয়া দেখিব যে স্বাস্থ্য আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 8। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকসকলৰ আজি ব্যয় বৃদ্ধি হোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে, গতিকে আজি আপোনাৰ ইচ্ছা অনুসৰি বজাৰ আদি কৰিলে খৰচ বৃদ্ধি হোৱাৰ সম্ভাৱনা বাঢ়ি যাব। আপোনাৰ আজি অনুশাসিত হৈ থাকিবলৈ আজি গোটেই দিনটো চেষ্টা কৰিব, তেতিয়া আপোনাৰ ব্যক্তিগত যিবোৰ পৰিকল্পনা আছে সেইবোৰত আপোনালোকে সফলতা পাব। আৰু অপ্ৰয়োজনীয় যিবোৰ যুক্তি তৰ্ক আছে সেইবোৰৰ পৰা আঁতৰত থাকিব। আইনী জটিলতাৰো সৃষ্টি হ'ব পাৰে, সেইবাবে আজিৰ দিনটো অলপ সাৱধান হোৱাৰ জৰুৰী হ'ব। ব্যৱসায়িক ক্ষেত্ৰতো আজি আপুনি সিদ্ধান্তবোৰ নিজৰ তত্ত্বাৱধানত ল'বলৈ চেষ্টা কৰিব, নহ'লে লোকচানৰ সৃষ্টি হ'ব পাৰে। আৰু কামবোৰ আপোনালোকৰ স্বাভাৱিক অৱস্থাতে থাকিব, বিশেষ একো চিন্তা কৰিব নালাগে এইবোৰ ক্ষেত্ৰত। গতিকে নতুন প্ৰকল্পৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে প্ৰত্যেকটো দিশ ভালদৰে বিবেচনা কৰি তাৰপিছত আগবাঢ়িবলৈ আজি যত্ন কৰিব, নহ'লে আপোনাৰ সমস্যাৰ ক্ষেত্ৰত কিছু আপোনালোকে অসুবিধা পাব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে আপোচ কৰা পৰিস্থিতিৰ পৰা আঁতৰি থাকিব, নহ'লে সম্পৰ্কত অৱনতি ঘটাৰ সম্ভাৱনা আছে। আৰু ঘৰত আপোনালোকৰ সুখদায়ক আৰু বন্ধুত্বপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। ইজনে সিজনক সহায় কৰাৰ মনোবৃত্তিয়ে আপোনালোকৰ আজি যিবোৰ অসুবিধা থাকিব সেইবোৰো আপোনালোকে ভালদৰে আগবাঢ়িব পাৰিব আৰু সমাধানো দেখিব। স্বাস্থ্যৰ ক্ষেত্ৰত যিসকল অতিমাত্ৰা পৰিশ্ৰম কাম কৰে তেওঁলোকে আজি মানসিকভাৱে কিছু হেঁচা অনুভৱ কৰিব পাৰে আৰু ক্লান্তিৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে, গতিকে আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰিব আৰু মনটো শান্ত কৰি ৰাখি কামবোৰ কৰি যাব। কোনো ধৰণৰ শাৰীৰিক দিশত অসুস্থতা বা সমস্যা নেদেখে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকসকলৰ বাবে আজিৰ দিনটো শুভ দিন, গতিকে আজি আপোনাৰ যিকোনো কাম আৰম্ভ কৰাৰ পূৰ্বে আপুনি আজি নিজৰ সিদ্ধান্তক গুৰুত্ব দি চলক। ইয়াৰ দ্বাৰা আপোনাৰ সকলোবোৰ ক্ষেত্ৰত আপুনি সহায় পাব আৰু যিবোৰ আপোনালোকৰ পথ হ'ব সেইবোৰতো সহযোগ দেখা পাব। ইতিবাচক ফলাফল পোৱাৰ ফলত আজি আপুনি মানসিকভাৱে সুস্থ আৰু সুখী অনুভৱ কৰিব। নমনীয়তা বজাই ৰাখি আজি কামবোৰ কৰিব। চিন্তাধাৰাৰ লগত আপোনালোকে খাপ খুৱাই আগবাঢ়ি যাবলৈ চেষ্টা কৰিব কামৰ লগত, তেতিয়া দেখিব যে অধিক ভাল ফল দেখা পাব। মনৰ শান্তিৰ ফলত আজি আপোনালোকে যিকোনো কাম ভালদৰে কৰিব পাৰিব, মনত আনন্দ থাকিব। তাৰ বাবে আপোনালোকে আজি ফলাফলবোৰ সুন্দৰ দেখা পাব। ব্যৱসায়িক ক্ষেত্ৰতো আজি আপোনালোকৰ কিছুমান প্ৰত্যাহ্বান থাকিব, কিন্তু সেইবোৰ বেছি সময় নাথাকে। আপোনাৰ যি কামৰ গতি সেই কামৰ গতিৰে আপুনি সকলোবোৰ সমস্যা সমাধান কৰিব পাৰিব আৰু যিবোৰ কাম আজি সহজ বুলি ভাবিব সেইবোৰ আপোনাৰ বাবে কঠিন হ'ব পাৰে, গতিকে সাৱধান হ'ব এইবোৰ ক্ষেত্ৰত। আমদানি ৰপ্তানিৰ ক্ষেত্ৰতো অলপ সিদ্ধান্ত ল'বলৈ যত্ন কৰিব লাগিব আজি, তেতিয়াহে আগবাঢ়িব। আৰু যিসকল নিয়োজিত ব্যক্তি তেওঁলোকে আজি কাৰ্যালয়ৰ যিবোৰ ফাইল আৰু নথি পত্ৰ আছে সেইবোৰ সযতনে চম্ভালিবলৈ প্ৰয়োজন থাকিব, নহ'লে আপোনাৰ পিছত বিপদ হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ কথা আৰু কৰ্মই হয়তো আপোনাৰ সম্পৰ্ক সুদৃঢ় কৰিব, গতিকে ভাবি চিন্তি কথাবোৰ ক'বলৈ যত্ন কৰিব। ঘৰৰ পৰিৱেশ সুখী কৰি ৰাখিবলৈ হ'লে সকলোৰে সৈতে আপোনাৰ ভাল সম্পৰ্ক বজাই ৰাখক, তেতিয়া দেখিব যে আপুনি সকলোৱে ভালদৰে আপোনাৰ লগত ব্যৱহাৰ আদি কৰিছে।
স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ দুৰ্বলতাৰ সৃষ্টি হৈছে, গতিকে পৰ্যাপ্ত পৰিমাণে আপোনালোকে ভাল খাদ্য গ্ৰহণ কৰক আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকসকলৰ আজি অলপ সাৱধানে চলিবলৈ যত্ন কৰিব লাগিব, কাৰণ আজি আপোনালোকৰ বিভিন্ন দিশত কিছু অসুবিধা হোৱাৰ সম্ভাৱনা আছে। গতিকে আপুনি আজি আশা কৰাতকৈ অধিক ফলাফল লাভ নকৰাৰ ফলত কিছু মানসিক অশান্তিও আহিব পাৰে আৰু লগতে বিভিন্ন দিশত আপোনাৰ কিছুমান নেতিবাচক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ ফলত মনটো বিচলিত হ'ব পাৰে। গতিকে আজি মন শান্ত কৰি চলিবলৈ যত্ন কৰিব। বিভিন্ন দিশত কিছুমান আপোনাৰ উৰা বাতৰি বিয়পিব পাৰে, গতিকে সেইবোৰ আপোনালোকে যদি আওকাণ কৰি চলে তেনেহ'লে আজিৰ দিনটো আপোনালোকে সুন্দৰভাৱে কটাব পাৰিব। মনত বিশ্বাস ৰাখি চলক, সকলো কাম নিজৰ তত্বাৱধানত কৰক আৰু সিদ্ধান্তবোৰো নিজে লওক। তেতিয়া দেখিব যে আনৰ লগত আপোনাৰ কোনো ধৰণৰ সংঘাত বা বেয়া পৰিস্থিতিৰ উদ্ভৱ নহয়। ব্যৱসায়িক ক্ষেত্ৰতো আজি আপুনি নিজৰ পৰিকল্পনাবোৰ বজাই ৰাখি কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি উন্নত ফলাফল পাব আৰু বৰ্তমান সময়খিনি বেছিকৈ আপুনি মনোনিৱেশ কৰক আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত। নিয়োজিত লোকসকলেও আজি তেওঁলোকৰ কামৰ প্ৰতি ভালদৰে দায়বদ্ধ হৈ থাকিব লাগিব। কোনো ধৰণৰ আপোনালোকে বেছি আজি চিন্তা নকৰিব আৰু বেলেগৰ লগত বেছি কথা বতৰা নাপাতিব। নিজৰ কামত বেছিকৈ মনোযোগ ৰাখিলে আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকে। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকৰ সম্পৰ্কৰ ক্ষেত্ৰত কিছু বেয়া পৰিস্থিতিৰ সৃষ্টি হৈছে, গতিকে কথা বতৰা পাতোঁতে অলপ সংযমতা বজাই ৰাখিব। কোনো ধৰণৰ উত্তেজিত হৈ পৰিস্থিতি বেয়া নকৰিব। প্ৰেমৰ সম্পৰ্কত আপোনালোকে ভাল প্ৰভাৱ ৰাখিবলৈ হ'লে প্ৰেমৰ সংগীক আপুনি মুকলিকৈ সকলোবোৰ কথা ব্যক্ত কৰিবলৈ আজি যত্ন কৰিব। আৰু ঘৰত সুখ শান্তি বজাই ৰাখিবলৈ হ'লে আপোনালোকে পতি পত্নীৰ সম্পৰ্ক ভাল কৰিবলৈ যত্ন কৰিব লাগিব। তেতিয়াহে ঘৰৰ পৰিৱেশো সুন্দৰ হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি দৈনন্দিন কাম কাজৰ প্ৰতি মনোযোগ দিয়ক। সময়মতে আপোনালোকে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলক। সুস্বাস্থ্য বজাই ৰাখিবলৈ আপোনালোকে সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 5। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি মনত আনন্দ থাকিব আৰু যিকোনো কাম আপোনালোকে ভালদৰে কৰিব পাৰিব আৰু কামৰ গতি আপোনালোকে ক্ষীপ্ৰ কৰিবলৈ সুবিধা পাব। গতিকে আজিৰ দিনটো যিবোৰ সুযোগৰ সৃষ্টি হৈছে সেইবোৰ সুকলমে পালন কৰিব হ'লে বা সেইবোৰ ল'বলৈ হ'লে আপোনালোকে নিজকে সুসংগঠিত কৰি চলিবলৈ যত্ন কৰক। আজি আপোনালোকে নিজৰ সিদ্ধান্তবোৰ দেখিব যে ফলপ্ৰসূ হৈছে আৰু পুৰণি বিনিয়োগৰ পৰা আপোনালোকে সুবিধা পাব বা লাভৱান হোৱাৰ সম্ভাৱনা আছে। গতিকে আজি আপোনাৰ অতিৰিক্ত আত্মবিশ্বাসৰ পৰা আঁতৰি থাকিবলৈ যত্ন কৰিলে সকলো পৰিস্থিতি সুকলমে আপোনাৰ পাৰ হ'ব। আৰ্থিক সিদ্ধান্তবোৰ আজি আপুনি বুদ্ধিমত্তাৰে ল'বলৈ যত্ন কৰিব লাগিব, তেতিয়াহে আপোনালোকে ভাল ফল পাব। আৰু ব্যৱসায়িক ক্ষেত্ৰত আপুনি আজি সৰু ভুল এটাৰ বাবে লোকচানৰ সৃষ্টি হ'ব পাৰে। গতিকে সৰু ভুল এটাক আপুনি আওকাণ নকৰিব আৰু অসাৱধানতা অৱলম্বন নকৰিব। কৰ্মসংস্থাপনত থকা সকলৰ কাৰ্যালয়ৰ লগত আজি খাপ খুৱাই চলিবলৈ আজি যত্ন কৰিব লাগিব, কাৰণ কিছুমান অসুবিধাৰ সৃষ্টি হ'ব পাৰে। সেইবাবে সকলোৰে সৈতে মিলিজুলি থাকিবলৈ আজি চেষ্টা কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সম্পৰ্ক বিবাহ হ'লে পৰিণত কৰাৰ যিবোৰ পৰিকল্পনা সেইবোৰ আপোনালোকে ৰূপায়ণ কৰিবলৈ যত্ন কৰক, কাৰণ আজিৰ দিনটো আপোনালোকৰ ভাল। গতিকে পৰিয়াল আদিৰ পৰা অনুমতি গ্ৰহণ কৰাটো আজিৰ বাবে উত্তম দিন বুলিও বিবেচিত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ স্বাস্থ্য ভালেই দেখা গৈছে, কিন্তু আপোনাৰ মাজে সময়ে মানসিক চাপৰ ফলত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। গতিকে মানসিক চাপ কম কৰিবলৈ আজি যত্ন কৰক, সেইবাবে ধ্যান আদিত বেছিকৈ গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 4। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো ভাল হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজিৰ দিনটো আপোনালোকৰ ভাল আৰু আজি আপোনাৰ ভ্ৰমণৰো সম্ভাৱনা আছে। গতিকে আজি আপুনি ভ্ৰমণৰ দ্বাৰা বিভিন্ন ধৰণৰ মানসিক শান্তি পাব আৰু আজি আপোনাৰ ভাল ধাৰণা মনলৈ আহিব আৰু সেই ধাৰণা মতে আজিৰ দিনটো আপোনালোকে সুন্দৰ কৰি তুলিবলৈ সক্ষম হ'ব। আপোনাৰ সন্তানৰ কথা আজি শুনি আপুনি কিছুমান মনত আনন্দ পাব আৰু আত্মবিশ্বাসো বৃদ্ধি পাব। গতিকে তেওঁলোকৰ সৈতে ভাল সমন্বয় বজাই ৰাখক, তেতিয়া দেখিব তেওঁলোকৰ সৈতেও আপুনি আজি ভালদৰে চলিবলৈ সক্ষম হৈছে। আৰু আজি আপোনাৰ অপ্ৰয়োজনীয় খৰচ বৃদ্ধি পাব, গতিকে অলপ নিয়ন্ত্ৰণৰ প্ৰয়োজন আছে। আৰু আজি আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব বা আপুনি বিশ্বাসযোগ্য ব্যক্তিৰ পৰা পৰামৰ্শ লৈ পিছত সিদ্ধান্ত গ্ৰহণ কৰিব পাৰিব। অন্যথা আপোনাৰ লোকচানৰ সম্ভাৱনা আছে যদি নিজাববীয়াকৈ সিদ্ধান্ত লয়।
নিয়োজিত লোকসকলৰ আজি অতিৰিক্ত কামৰ বোজাৰ বাবে অতিৰিক্ত সময় দিব লগা হ'ব পাৰে, কিন্তু কামবোৰ যদি ভালদৰে আপোনালোকে প্ৰথমৰ পৰাই কৰিবলৈ আৰম্ভ কৰে তেনেহ'লে সময়মতে সম্পূৰ্ণ হোৱা দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ক'ৰবালৈ যোৱাৰ যদি পৰিকল্পনা কৰিছে তেনেহ'লে সম্পৰ্কত কিছু উন্নতি দেখিব আৰু লগতে সংগীৰ সৈতেও আজি আপোনালোকে বিশ্বাস বজাই ৰাখিলে আপোনালোকৰ সম্পৰ্কত কিছু ভাল প্ৰভাৱ দেখা পাব। ঘৰত আজি শান্তি বজাই ৰাখিবলৈ হ'লে পৰিয়ালৰ সৈতে কিছু সময় উলিয়াই তেওঁলোকৰ লগত কথা পাতক আৰু মনোৰঞ্জন আদি অনুষ্ঠানৰ আয়োজন কৰিলে আপোনালোকৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ মন আৰু শৰীৰ দুয়োটাই সুস্থ কৰি ৰাখিবলৈ হ'লে স্বাস্থ্যসন্মত ৰুটিন আৰু খাদ্যাভ্যাস বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য ক্ষেত্ৰত উন্নত ফলাফল পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি সুন্দৰ হওক, ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকসকলৰ আজি এনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যিবোৰ পৰিস্থিতিৰ ফলত আপোনাৰ সন্মান হানি হোৱাৰ সম্ভাৱনা অধিক। গতিকে আপুনি আজি অন্য ব্যক্তিৰ সৈতে বেছি যোগাযোগ নাৰাখিব বা নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ সৈতে বেছি আপোনালোকে সংগ লাভ নকৰিব, কাৰণ তেওঁলোকে আপোনাক আজি এনে পৰিস্থিতি উদ্ভৱ কৰাব যিবোৰৰ ফলত আপোনাৰ নিজৰ সন্মান হানি হ'ব। গতিকে আজি নিজৰ কামবোৰত বেছিকৈ আপুনি সম্পূৰ্ণ মনোযোগ দিবলৈ চেষ্টা কৰক আৰু ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখি আপোনাৰ নিজৰ কামবোৰ কৰি গ'লে আপুনি তাৰ পৰা ভাল শক্তি অনুভৱ কৰিব। আপোনাৰ সন্তানৰ ভৱিষ্যতৰ বাবে আজি পৰিকল্পনা কৰক, সেইবোৰে আপোনাৰ ইতিবাচক ফলাফল দিব। আৰু যদি কোনো কঠিন পৰিস্থিতিৰ সৃষ্টি হয় তেনেহ'লে স্থিৰতা আৰু ধৈৰ্য বজাই ৰাখি চলিব। ইয়াৰ দ্বাৰা আপুনি কোনো ধৰণৰ মানসিক চাপৰ বশৱৰ্তী নহয়। ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ বিনিয়োগ কৰিছিলে পূৰ্বতে সেইবোৰৰ পৰা আজি ভাল লাভৱান হোৱাৰ সম্ভাৱনা আছে আৰু ব্যৱসায়িক ক্ষেত্ৰত নতুন প্ৰকল্পৰ পৰিকল্পনাৰ যিবোৰ ৰূপৰেখা আছে সেইবোৰ আজি বনাই লওক, তেতিয়াহে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰতো কামৰ গতি ক্ষীপ্ৰ হ'ব আৰু লাভ ভাল হ'ব। নিয়োজিত লোকসকলে আজি তেওঁলোকৰ নিজৰ কামত মনোনিৱেশ কৰাটো বেছি ভাল হ'ব, তেতিয়াহ'লে আপোনালোকৰ উন্নতি দেখিব আৰু আপোনাৰ সন্মান বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনাৰ সংগীৰ সৈতে ভাল ভাৱ ৰাখিবলৈ যত্ন কৰক আৰু ইতিবাচক মনোভাৱ ৰাখিলে আপোনালোকে দুয়োজনে আজি উন্নত ফলাফল দেখিব। বৈবাহিক সম্পৰ্কতো আজি সম্প্ৰীতি বজাই ৰাখিবলৈ যত্ন কৰক, ইয়াৰ দ্বাৰা ঘৰৰ পৰিৱেশ সুন্দৰ হৈ উঠিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি পেটৰ লগত জড়িত কিছু সংক্ৰমণ হোৱাৰ সম্ভাৱনা আছে, গতিকে খাদ্যাভ্যাসৰ প্ৰতি সাৱধান হ'ব আৰু ব্যায়াম আৰু যোগাসনৰ প্ৰতি গুৰুত্ব দিব যাতে আপোনালোকৰ শৰীৰ সুস্থ হৈ থাকে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক, মংগলময় হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকসকলৰ আজি নিজৰ আকৰ্ষণ বৃদ্ধি পাব, ইয়াৰ ফলত মানুহ আজি আপ্লুত হ'ব আপোনাৰ প্ৰতি। গতিকে আজিৰ দিনটো আপোনালোকৰ সুন্দৰ দিন, গতিকে আজি যিকোনো কাম আপুনি ভালদৰে সম্পন্ন কৰিব পাৰিব আৰু নতুন সুযোগৰো আজি সৃষ্টি হৈছে, গতিকে সেই সুযোগবোৰৰ দ্বাৰা আপুনি আজি উন্নত ফলাফল লাভ কৰিব আৰু অত্যাধিক ক্ষেত্ৰত আপোনালোকে মানসিক দিশত সুস্থতা বজাই ৰাখিবলৈ চেষ্টা কৰিব, কাৰণ কোনো এটা কামত আপোনালোকৰ নেতিবাচক প্ৰভাৱ পৰিব পাৰে যাৰ ফলত আপোনালোকৰ মানসিকভাৱে কিছু হেঁচা অনুভৱ কৰিব পাৰে। সেইবাবে শান্ত আচৰণ বজাই ৰাখিব, সামৰ্থ্য অনুসৰি আপুনি কামবোৰ কৰি যাব। ব্যৱসায়িক ক্ষেত্ৰত কেৱল বৰ্তমানৰ কামবোৰতে মনোনিৱেশ কৰাটো ভাল হ'ব। নতুন প্ৰকল্প এটাত যদি কাম কৰা আৰম্ভ কৰে তেনেহ'লে আপোনাৰ ইয়াৰ ফল বিপৰীত হ'ব পাৰে, সেইবাবে বৰ্তমানৰ কামবোৰতে বেছিকৈ গুৰুত্ব দি সেইবোৰ প্ৰথমতে সম্পন্ন কৰি লওক। নিয়োজিত লোকসকলৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা আজি সহায় পাব আৰু ইয়াৰ দ্বাৰা তেওঁলোকে উৎফুল্লিত অনুভৱ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে শিষ্টাচাৰ বজাই ৰাখিব আৰু আপোনাৰ সংগীক গুৰুত্ব দিব, ইয়াৰ দ্বাৰা সম্পৰ্কত আপোনালোকে ঘনিষ্ঠতা দেখা পাব। স্বামী স্ত্ৰীৰ মাজতো আৱেগিক ঘনিষ্ঠতা থাকিব, ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰৰ পৰিৱেশ সুন্দৰভাৱে চলাবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ডিঙিৰ লগত সংক্ৰমণ বা কাহ আদি হোৱাৰ সম্ভাৱনা আছে, গতিকে আয়ুৰ্বেদিক চিকিৎসা ইয়াৰ বাবে উত্তম চিকিৎসা হ'ব, গতিকে এনেধৰণৰ আপোনালোকে পদক্ষেপ ল'বলৈ যত্ন কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি মানসিক অশান্তিয়ে আপোনাৰ কামবোৰ আজি বাধা দিব পাৰে, গতিকে আপুনি মানসিকভাৱে আজি সুস্থ অনুভৱ কৰিবলৈ হ'লে আপোনাৰ নিজৰ ক্ষেত্ৰত বা আপুনি আত্মলোচনাত বেছিকৈ গুৰুত্ব দিয়ক। আজি ধ্যান কৰিবলৈ যত্ন কৰক, ইয়াৰ দ্বাৰা আপোনাৰ মনৰ যিবোৰ বেয়া ভাৱ আছে সেইবোৰ ওলাই পৰিব আৰু আপুনি পুনৰ নিজৰ কামত মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। আজি ইতিবাচক আৰু সুষম চিন্তাই আপোনাৰ কামবোৰ
পৰিকল্পিতভাৱে সম্পন্ন কৰাত নিশ্চিত কৰাব। গতিকে আপোনাৰ মেজাজ আজি ভাল কৰি ৰাখিবলৈ যত্ন কৰিব আৰু কোনো কামত যদি আপুনি আজি নিয়োজিত হয় তেনেহ'লে কোনো বাধাৰ যদি সন্মুখীন হ'ব লগা হয় তেনেহ'লে পিছুৱাই নাহিব। ইয়াৰ দ্বাৰা আপোনালোকৰ আত্মবিশ্বাস বৃদ্ধি পাব। বৰ্তমান সময়ত আপোনালোকৰ বিচাৰ বিবেচনাৰে ব্যৱসায়িক ক্ষেত্ৰখন চলাবলৈ যত্ন কৰিব লাগিব আৰু লগতে নতুন প্ৰজেক্ট আৰম্ভ কৰাৰ আগতে আপুনি পৰামৰ্শ লৈহে আগবাঢ়িব। তেতিয়া আপুনি দেখিব যে যিবোৰ বাধাৰ সৃষ্টি হৈছিলে বা যিবোৰ বাধা আপুনি অনুভৱ কৰিব সেইবোৰ বাধা নাইকিয়া হ'ব। নিয়োজিত লোকসকলৰ আজি নিজৰ প্ৰচেষ্টাৰ ফলত ইতিবাচক ফলাফল পাব। ইয়াৰ দ্বাৰা আপোনাৰ সন্মান আজি বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কবোৰ আজি মধুৰ হৈ পৰিছে। গতিকে আজি আপোনাৰ সংগীৰ সৈতে আপুনি মূল্যৱান সময় কটাবলৈ সক্ষম হ'ব। ইয়াৰ দ্বাৰা আপুনি আজি শক্তিও অনুভৱ কৰিব। আপোনাৰ আজি ঘৰতো শান্তি থাকিব। গতিকে আজি আপোনাৰ ঘৰৰ ক্ষেত্ৰত সময় কটাই শান্তি অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি ভালেই দেখা গৈছে, কিন্তু সঠিক ৰুটিন আৰু খাদ্যাভ্যাসে আৰু অধিক আপোনাক সুস্থ কৰি ৰখাত সহায় কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ দিনটো আজি ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনালোকৰ বন্ধুৰ দ্বাৰা প্ৰতাৰিত হোৱা বা বন্ধুৰ দ্বাৰা আপোনালোকৰ সমস্যা বৃদ্ধি হোৱা দেখা পাব। গতিকে বন্ধু এৰাই চলিবলৈ আজি যত্ন কৰক। অকলশৰীয়াকৈ সকলোবোৰ ক্ষেত্ৰত আগুৱাই যাবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ধনাত্মক ফলাফল পাব আৰু নিজৰ কামত বেছিকৈ মনোনিৱেশ কৰাটোৱে আজি আপোনাৰ বাবে বেছি লাভজনক হ'ব। আজি আপুনি সংযত আচৰণ বজাই ৰাখি আনৰ লগত যিবোৰ কাম কৰিব বা লেনদেন কৰিব সেইবোৰ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিৱেশ ভাল হৈ থাকিব আৰু উন্নত ফলাফলো দেখিব। বেছিকৈ নিয়োজিত হৈ থাকিলে আজি মানুহৰ লগত তেনেহ'লে আপোনাৰ বাবে বেয়া পৰিৱেশৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু লগতে কোনো যদি অসুবিধা পায় তেনেহ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লৈ সেই অসুবিধা বা সমস্যাবোৰ নাইকিয়া কৰিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে মানসম্পন্ন সময় কটাব পাৰিব আপোনাৰ সংগীৰ সৈতে আৰু সংগীক আজি যদি আপুনি কিবা উপহাৰ দিয়ে তেনেহ'লে সম্পৰ্কত ইতিবাচক পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব। লগতে আজি আপোনালোকৰ ঘৰতো সুখ শান্তি বজাই ৰাখিবলৈ আপোনালোকে যত্ন কৰিব লাগিব। পৰিয়ালত শুভ অনুষ্ঠানৰ যদি আজি আয়োজন কৰে তেনেহ'লে সকলো সদস্য আনন্দিত হৈ পৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ব্যস্ততাই ভাগৰুৱা অৱস্থাৰ সৃষ্টি কৰিব পাৰে। গতিকে নিজৰ স্বাস্থ্যৰ ওপৰত আপোনাৰ আজি গুৰুত্ব দিবলৈ যত্ন কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকে সুস্থ হৈ থাকিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰিবলৈ আজি নাপাহৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি মনত বিভিন্ন ধৰণৰ অশান্তিয়ে দেখা দিব। গতিকে আপোনালোকে যদি নিজৰ উন্নতি বিচাৰে তেনেহ'লে আজি আপুনি কোনো ধৰণৰ মানসিক দিশত চাপ অনুভৱ নকৰিব। কাৰণ যদি আপুনি ইতিবাচক শক্তি ৰাখিব পাৰে তেনেহ'লে আজি আপোনাৰ সুযোগৰ সৃষ্টি হ'ব। গতিকে ভাল সাহিত্য পঢ়িবলৈ যত্ন কৰক বা আপুনি ইতিবাচক পৰিৱেশত থাকিবলৈ চেষ্টা কৰক আৰু নিজৰ ভাল লগা কাৰ্যকলাপবোৰ কৰক। ইয়াৰ দ্বাৰা আপোনাৰ মানসিক অৱস্থা উন্নত হ'ব আৰু বিভিন্ন দিশত আপুনি ইতিবাচক পৰিৱৰ্তনো দেখা পাব। গতিকে আজি আপুনি আনৰ কামত বেছিকৈ হস্তক্ষেপ নকৰিব। নিজৰ ক্ষেত্ৰতে বেছিকৈ আপোনালোকৰ সময় দিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপুনি নিজৰ সামৰ্থ্যৰ ভিত্তিত পৰিস্থিতিবোৰ নিজৰ পক্ষত ঘূৰাই আনিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপুনি নিজৰ আত্মবিশ্বাসো বৃদ্ধি কৰিব পাৰিব। গতিকে নিজৰ কামত বিশেষভাৱে আজি মনোযোগ দিব আৰু বেলেগৰ কামৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ হস্তক্ষেপ নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ পৰিস্থিতি কিছু অসন্তুষ্টজনক হ'ব পাৰে। নিয়োজিত লোকসকলৰ গাফিলতিৰ পৰা আজি আঁতৰি থাকিব লাগিব, নহ'লে তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়াৰ পৰা কটু কথা শুনিব লগা হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কবোৰ আজি ঘনিষ্ঠ হৈ পৰিছে আৰু ইয়াৰ ফলত আপোনালোকৰ ইতিবাচক মনোভাৱ বজাই ৰাখিব পাৰিব। নিজৰ ভাল পৰিকল্পনা কৰি যাওক আৰু লগতে ঘৰুৱা বিষয়বোৰ শান্তিৰে সমাধান কৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ঘৰুৱা ক্ষেত্ৰতো সুখী অনুভৱ কৰিব। স্বাস্থ্যৰ ক্ষেত্ৰত ঋতুভিত্তিক ৰোগৰ পৰা আপুনি হাত সাৰি থাকিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আজি ভাল প্ৰভাৱ দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 7। আজিৰ দিনটো আপোনালোকে সুন্দৰ আৰু সুফল কৰি তুলিবলৈ হ'লে কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। আপোনালোকৰ ভাল হওক তাৰে কামনা কৰিছোঁ। ধন্যবাদ।
আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে আৰু চেনেলত যদি নতুন হৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনাৰ বন্ধুবৰ্গ আৰু পৰিয়ালবৰ্গলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।